আমাৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত আৰু কিছু দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত আজি আমগুৰি ভৱন আনুষ্ঠানিকভাৱে ইতিমধ্যে মুকলি কৰা হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আৰু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধেমাজিলৈ যাবলগীয়া হোৱা হেতুকে আজি মই ইয়াতে আনুষ্ঠানিকভাৱে তেওঁৰ হৈ মুকলি কৰিবলৈ ইয়াত উপস্থিত হৈছোঁহি। মই ইতিমধ্যে দেখিছোঁ যে অসমৰ 126টা সমষ্টিৰ ভিতৰত এইটো 85ৰ পৰাই চলি আহিছিল যে সমষ্টি হিচাপে যদি এটা তেনেকুৱা ভৱন কৰিব পৰা যায় তেতিয়াহ'লে ভাল হয়, আৰু সেই কথাখিনি আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াই বিধায়িনী দলতো এই কথাটো উপস্থাপন কৰিছিল। মই সুখী অনুভৱ কৰিছোঁ যে আজি অসমৰ 126টা সমষ্টিৰ ভিতৰত আমাৰ আমগুৰি সমষ্টিয়ে আজি এনেধৰণৰ এটা ভৱন নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছে। মই আহোঁতে ভাবিছিলোঁ যে গেষ্ট হাউচ এটা, কিন্তু দেখিছোঁ যে এইটো অত্যাধুনিক এটা গেষ্ট হাউচ। মই ভাবোঁ যে এইটো 4 ষ্টাৰ হোটেল বুলিও ক'লে বেছি কোৱা নহয়। ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে, তাৰ বাবে মই আমাৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু আমগুৰিবাসী ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখি আহিছোঁ যে আমগুৰিৰ পৰা যথেষ্ট সংখ্যক মানুহ বিভিন্ন কাৰণত গুৱাহাটীলৈ আহে। কোনোবাই শিক্ষাৰ ক্ষেত্ৰতেই হওক, চিকিৎসাৰ ক্ষেত্ৰতেই হওক, ক্ৰীড়া বা সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, এনে গুৱাহাটীলৈ আহে। গতিকে আজি এই ভৱনটোৰ জৰিয়তে আমাৰ তেনেধৰণৰ ব্যক্তিয়ে আজি আমগুৰি এই ভৱনটোৰ জৰিয়তে থকাৰ যিখিনি সুবিধা, এই সুবিধাখিনি লাভ কৰিবৰ কাৰণে নিশ্চয় সক্ষম হ'ব। গতিকে এনেকুৱা দূৰদৰ্শিতা চিন্তাৰ বাবে মই সঁচাকৈয়ে আনন্দ অনুভৱ কৰিছোঁ, আৰু আশা ৰাখিছোঁ যে এইটো এনেধৰণে ভালদৰে যাতে ৰক্ষা কৰি থাকে, ভৱনটো যাতে সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিব পাৰে, সেই ব্যৱস্থাটো আমাৰ যিসকল উদ্যোক্তা আছে উদ্যোক্তাসকলে ল'ব লাগিব। গতিকে মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ আৰু ভাল পাইছোঁ। আৰু এইটো মই ভাবোঁ যে আমগুৰি সমষ্টিৰ আমাৰ বিধায়ক, যদিও আমগুৰি সমষ্টি বিলুপ্ত ঘটিছে, তথাপিও আমগুৰি সমষ্টিটোৰ বিধায়কে আজি যিটো কাম কৰিলে, এইটো মই ভাবোঁ যে আমগুৰিৰ ইতিহাসতে নহয়, অসমৰ ইতিহাসত নিশ্চয় এটা সোণালী আখৰেৰে লিখা থাকিব।